আকৌ এটা ভিডিঅ'ত মই ভইচ চেঞ্জ লৈ আহিছোঁ। মই আজিৰ ভিডিঅ'টোতে কেইবাবছৰৰ ভইচ চেঞ্জ সলভ কৰিবলৈ ল'ম। তো মই আগতে ভইচ চেঞ্জৰ ওপৰতে আগৰ ভিডিঅ'টোতে বা ভইচ চেঞ্জ সলভ পাৰ্ট 1তে মই 1998ৰ পৰা 2005লৈকে ভইচ চেঞ্জ সলভ কৰিছিলোঁ। যদি কোনোবাই সেই ভিডিঅ'টো চোৱা নাই, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, লিংকতে ক্লিক কৰি ভিডিঅ'টো চাই ল'ব। আৰু আকৌ এটা অনুৰোধ কৰিম, মই ভইচ চেঞ্জৰ ওপৰতে কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। যদি কোনোবাই সেই ভিডিঅ'কেইটা চোৱা নাই, ইউটিউবত গৈ ৰয় ইংলিছ লাৰ্ণিং একাডেমি চাৰ্চ কৰি প্লেলিষ্টত গৈ সেই ভিডিঅ'কেইটা চাই ল'ব। কাৰণ সেই ভিডিঅ'কেইটা ভিডিঅ'কেইটাত একেবাৰে প্ৰতিটো ভইচ চেঞ্জৰ নিয়ম বিতংকৈ দিয়া আছে। সেইবোৰ জনা থাকিলে অতি সহজে ভইচ চেঞ্জ সলভ কৰিব পাৰিব। তো আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। মই সলভ কৰিবলৈ ল'ম 2006ৰ পৰা। 2006তে কি ভইচ চেঞ্জ পৰীক্ষাত আহিছিল মই আলোচনা কৰিবলৈ ল'ম। তো প্ৰথম ভইচ চেঞ্জটো আহিছিল আৱাৰ টিচাৰ 22 বুকছ এভৰি মান্থ। আকৌ চাব লাগিব ভইচ চেঞ্জটো এক্টিভ ভইচ আছে নে পেচিভ ভইচ আছে। যদি এক্টিভ ভইচ থাকে আমাৰ কি কৰিব লাগিব, পেচিভ ভইচ কৰিব লাগিব। আৰু যদি পেচিভ ভইচ থাকে তেন্তে এক্টিভ ভইচ কৰিব লাগিব। তো কি আছে প্ৰথমতে চাই লওঁ। আৱাৰ টিচাৰ 22 বুকছ এভৰি মান্থ। তো এইটো কি আছে, এক্টিভ ভইচত আছে। আৰু কোন টেন্সৰ এক্টিভ ভইচ আছে, প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সত। আৱাৰ টিচাৰ কি আছে, ছাবজেক্ট আছে, তাৰপিছত ভাৰ্ব আছে, ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম আছে, তাৰপিছত অবজেক্ট আছে, তাৰপিছত এভৰি মান্থ এইটো কি আদাৰ ৱৰ্ডছ আছে। তো এইটো কি আছে, প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সত আছে। ধৰি ল'লোঁ এতিয়া আমাৰ কি কৰিব লাগিব, প্ৰথমতে ধৰি ল'লোঁ যে ভইচ চেঞ্জটো কি আছে, প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সত আছে আৰু এক্টিভ ভইচত আছে। তেন্তে আমাৰ কি কৰিব লাগিব, পেচিভ ভইচত কৰিব লাগিব। তো প্ৰথমতে অবজেক্টটো কি কৰিব লাগিব, ছাবজেক্ট কৰিব লাগিব বুকছ। তাৰপিছত প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সত কি ব্যৱহাৰ কৰা হয়, ছাবজেক্টৰ পিছত এমিছাৰ। তো ইয়াতে যিহেতু ছাবজেক্টৰ বহুবচন আছে সেইকাৰণে আৰ ব্যৱহাৰ কৰিলোঁ। তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম, বাই আছে, ভাৰ্ব, বাইৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি হ'ব, বট। বুকছ আৰু বট। তাৰপিছত আদাৰ ৱৰ্ডছ, এভৰি মান্থ, তাৰপিছত বাই আৱাৰ টিচাৰ। নাইবা এইটো এনেধৰণেও কৰিব পাৰি, বুকছ আৰ বট, তাৰপিছত বাই আৱাৰ টিচাৰ, তাৰপিছত এভৰি মান্থটো লাষ্টত বহাই দিলেও হ'ব। তাৰপিছত 2 নম্বৰলৈ গৈছোঁ। 2 নম্বৰ দিয়া আছে আই ডু নট ন' হিজ এড্ৰেছ। তো এইটো কি আছে, এক্টিভ ভইচত আছে। আৰু কোন টেন্সৰ এক্টিভ ভইচ আছে, প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সৰ। কাৰণ ডু দি কি কৰিছে, বাক্যটো ডুৰ সহায় লৈ নাবোধক কৰিছে। তো এইটো কি আছে, প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সত আছে। আকৌ কি নাবোধক বাক্য আছে। তো আমাৰ কি কৰিব লাগিব, পেচিভ ভইচটো প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সৰ পেচিভ ভইচ কৰিব লাগিব, আকৌ কি নাবোধক কৰিব লাগিব। তো ইয়াত ছাবজেক্ট আছে আই, তাৰপিছত ন'টো হ'ল ভাৰ্ব, তাৰপিছত অবজেক্টটো কি আছে, হিজ এড্ৰেছ। তো অবজেক্টটো আহি কি হ'ব, ছাবজেক্ট হ'ব হিজ এড্ৰেছ। তাৰপিছত প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সত ছাবজেক্টৰ পিছত এমিছাৰ ব্যৱহাৰ কৰা হয়, কি হ'ব, ইজ হ'ব, ইজ। তাৰপিছত এক্টিভ ভইচটো নাবোধক আছে, এইটো কি কৰিব লাগিব, নাবোধক কৰিব লাগিব, নেগেটিভ কৰিব লাগিব। তো নেগেটিভ কৰিলোঁ, হিজ এড্ৰেছ ইজ নট। তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম নোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি হ'ব, নোন। তাৰপিছত আকৌ এটা কথা মনত ৰাখিব লাগিব, নিয়মতে কি লিখিব লাগিব, বাই লিখিব লাগে। কিন্তু ইয়াত ভাৰ্বটো যেতিয়া ন' থাকিব, নোৰ পিছত কেতিয়াও বাই ব্যৱহাৰ নহয়, কি হয়, টু ব্যৱহাৰ হয়। হিজ এড্ৰেছ ইজ নট ন'ন টু। তাৰপিছত ছাবজেক্টটো গৈ কি হ'ব, অবজেক্ট হ'ব, আইডিয়াগলি কি হয়, মি হয়। তাৰপিছত 2007লৈ গৈছোঁ। 2007ত প্ৰথম আহিছিল আই হাভ পষ্টেড দ্য লেটাৰ্ছ। তো এইটো কোন টেন্সত আছে, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে। ছাবজেক্টটো কি আছে, আই আছে, পষ্টেডটো কি আছে, ভাৰ্ব আছে, তাৰপিছত কি দ্য লেটাৰ্ছ অবজেক্ট আছে। তো এইটো যেতিয়া পেচিভ ভইচ কৰা হ'ব তেতিয়া কি হ'ব, অবজেক্টটো আহি ছাবজেক্ট হ'ব দ্য লেটাৰ্ছ। প্ৰেজেণ্ট পাৰফেক্ট টেন্স যেতিয়া পেচিভ ভইচত কৰা হ'ব তেতিয়া কি প্ৰথমতে অবজেক্টটো ছাবজেক্ট কৰিলোঁ, তাৰপিছত হেভ বিন, হেজ বিন। তো লেটাৰ্ছ আছে, বহুবচন আছে, সেইকাৰণে কি হ'ব, হেভ বিন, দ্য লেটাৰ্ছ হেভ বিন। তাৰপিছত কি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম পষ্টেড, তাৰপিছত কি লিখিব লাগিব, বাই, তাৰপিছত ছাবজেক্টটো গৈ কি অবজেক্ট, মি। তাৰপিছত 2 নম্বৰ দিয়া আছে দ্য লেডি হেল্পছ দ্য প'ৰ। দ্য লেডি হেল্পছ দ্য প'ৰ কোন টেন্সত আছে, প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সত আছে আৰু এক্টিভ ভইচ আছে। দ্য লেডি আছে ছাবজেক্ট, তাৰপিছত হেল্প হ'ল ভাৰ্ব, তাৰপিছত দ্য প'ৰ হ'ল অবজেক্ট। তো অবজেক্টটো আহি কি হ'ব, ছাবজেক্ট হ'ব দ্য প'ৰ।
তাৰপিছত এতিয়া দ্য পোৰ এইটো কি বহুবচন কাৰণ কি বুজিছে ইয়াত দ্য লেডি হেল্পছ দ্য পোৰ কাৰণ মানেটো কি বুজিছে মহিলাগৰাকীয়ে দুখীয়াসকলক সহায় কৰে তো দুখীয়াসকল ইয়াত আছে সেইকাৰণে কি হ'ব আৰ হ'ব তো প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সৰ যেতিয়া পেছিভ ভইচ কৰা হয় প্ৰথমতে অবজেক্ট টু ছাবজেক্ট তাৰপিছতে টেবলেট থকা ভাৰ্ব এমিছাৰ তো ইয়াত কি আৰ বহিল তাৰপিছতে ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হেল্পড তাৰপিছত বাই তাৰপিছত ছাবজেক্ট টু অবজেক্ট দ্য লেডি তাৰপিছত 2008 লৈ গৈছোঁ 2008ত আহিছিল 2008ত আহিছিল হি ইজ প্ৰথম এক্সাম্পলটো দিয়া আছে হি ইজ ৰাইটিং এ লেটাৰ এইটো কোন টেন্সত আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে আৰু কি এক্টিভ ভইচ আছে তো এইটো যেতিয়া পেছিভ ভইচ কৰা হ'ব ছাবজেক্ট ভাৰ্ব অবজেক্ট উলিয়াব লাগিব ছাবজেক্ট কি আছে হি ৰাইট হ'ল ভাৰ্ব তাৰপিছত এ লেটাৰ হ'ল অবজেক্ট তো এইটো যেতিয়া পেছিভ ভইচ কৰা হ'ব এ লেটাৰ এম বিং ইজ বিং আৰ বিং ব্যৱহাৰ কৰিব লাগিব তো এ লেটাৰৰ লগত কি হ'ব ইজ বিং তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ৰিটেন তাৰপিছত বাই তাৰপিছত হি গৈ কি হ'ব হিম হ'ব তাৰপিছত 2 নম্বৰলৈ গৈছোঁ 2 নম্বৰত দিয়া আছে দ্য হাণ্টাৰ কিল্ড দ্য টাইগাৰ তো কোন টেন্সত আছে পাষ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সত আছে আৰু পেছিভ ভইচ এক্টিভ ভইচত আছে এইটো কি পেছিভ ভইচ কৰিব লাগিব ছাবজেক্ট আছে দ্য হাণ্টাৰ কিল্ড হ'ল ভাৰ্ব তাৰপিছত দ্য টাইগাৰ অবজেক্ট তো অবজেক্টটো ছাবজেক্ট কৰিলে কি হ'ব দ্য টাইগাৰ was killed by the hunter তো কি কৰিলোঁ প্ৰথমতে অবজেক্টটো ছাবজেক্ট কৰিলোঁ তাৰপিছতে টেবলেট থকা ভাৰ্ব was ইয়াৰ ব্যৱহাৰ কৰিলোঁ তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰিলোঁ তাৰপিছত বাই ব্যৱহাৰ কৰিলোঁ তাৰপিছত ছাবজেক্টটো অবজেক্ট কৰিলোঁ তাৰপিছত 2009তে কি আহিছিল আলোচনা কৰিবলৈ লওঁ 2009ত আহিছিল প্ৰথম 2009ৰ প্ৰথম আহিছিল দ্য ৱাৰ্কাৰ্ছ ৰিপেয়াৰ্ড দ্য ব্ৰিজ দ্য ৱাৰ্কাৰ্ছ ৰিপেয়াৰ্ড দ্য ব্ৰিজ দ্য ৱাৰ্কাৰ্ছ ছাবজেক্ট তাৰপিছত ৰিপেয়াৰটো হ'ল ভাৰৰ পাষ্ট ফৰ্ম দ্য ব্ৰিজ হ'ল অবজেক্ট মানে পাষ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সৰ এক্টিভ ভইচ আছে আমাৰ কি পেছিভ ভইচটো কি কৰিব লাগিব পাষ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সৰ পেছিভ ভইচ কৰিব লাগিব তো অবজেক্টটো আহি ছাবজেক্ট হ'ব দ্য ব্ৰিজ পাষ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সৰ যেতিয়া পেছিভ ভইচ কৰা হয় প্ৰথমতে অবজেক্টটো ছাবজেক্ট কৰিলোঁ তাৰপিছত ৱাজ ইয়াৰ তো ব্ৰিজৰ লগত কি হ'ব ৱাজ হ'ব তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ৰিপেয়াৰ্ড তাৰপিছত বাই দ্য ৱাৰ্কাৰ্ছ তাৰপিছত 2 নম্বৰত দিয়া আছে আই হাভ বট এ ফিউ বুকছ আই হাভ বট এ ফিউ বুকছ তো কোন টেন্সত আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে আৰু এক্টিভ ভইচ আছে তো ছাবজেক্ট কি আছে আই তাৰপিছত বট হ'ল ভাৰ্ব তাৰপিছত এ ফিউ বুকছ অবজেক্ট উলিয়াই ল'লোঁ এতিয়া অবজেক্টটো ছাবজেক্ট কৰিব লাগিব এ ফিউ বুকছ লিখিলোঁ তাৰপিছত প্ৰথমতে অবজেক্টটো ছাবজেক্ট কৰিলোঁ এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সত যেতিয়া পেছিভ ভইচ কৰা হ'ব তেতিয়া কি হ্যাভ বিন হেজ বিন তেন্তে কি হ'ব হ্যাভ বিন যেহেতু ছাবজেক্টটো কি আছে বহুবচন আছে সেইকাৰণে কি হ্যাভ বিন লিখিলোঁ তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বট তাৰপিছত বাই মিটো নিলিখিলেও হয় এ ফিউ বুকছ হ্যাভ বিন বট লিখিলেও হয় তাৰপিছত 2010 লৈ গৈছোঁ 2010তে কি ভইচ চেঞ্জ আহিছিল আলোচনা কৰিবলৈ ল'ম তো 2010ত আহিছিল প্ৰথম উই ডিছকাছড দ্য মেটাৰ থ্ৰুলি উই হ'ল ছাবজেক্ট তাৰপিছত ডিছকাছটো হ'ল ভাৰৰ পাষ্ট ফৰ্ম তাৰপিছত দ্য মেটাৰটো হ'ল অবজেক্ট থ্ৰুলিটো কি আদাৰ ৱৰ্ডছ এইটো কি এইটো যেতিয়া পেছিভ ভইচ কৰা হ'ব তেন্তে কি দ্য মেটাৰ তাৰপিছত প্ৰথমতে অবজেক্টটো ছাবজেক্ট কৰিলোঁ দ্য মেটাৰ তাৰপিছত ৱাজ লিখিলোঁ তাৰপিছত থ্ৰুলি তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডিছকাছড তাৰপিছত বাই তাৰপিছত আছ তো এইটো অনেক ধৰণে কৰিব পাৰি দ্য মেটাৰ লিখিলোঁ তাৰপিছত ৱাজ থ্ৰুলিটো পিছত লিখিলেও হ'ব
এইটো এনেকৈ লিখিব পাৰি দ্য মেটাৰ ৱাজ ডিছকাছড বাই আছ টু নিলিখিলেও হয় তো এইটো কেনেকৈ লিখিব পাৰি দ্য মেটাৰ ৱাজ ডিছকাছড থ্ৰুলি লিখিব পাৰি নাইবা দ্য মেটাৰ ৱাজ ডিছকাছড বাই আছ থ্ৰুলি এনেকৈও লিখিব পাৰি তো নাম্বাৰ 2 লৈ গৈছোঁ নাম্বাৰ 2তে কি আহিছিল আলোচনা কৰিবলৈ ল'ম কি ভইচ চেঞ্জ আহিছিল তো কি আছে আই ডেলিভাৰ্ড অল দ্য লেটাৰ্ছ তো কোন টেন্সত আছে প্ৰথমতে ছাবজেক্ট আছে তাৰপিছত ভাৰ্বৰ পাষ্ট ফৰ্ম আছে তাৰপিছত অবজেক্ট আছে তেন্তে কি হ'ব অল দ্য লেটাৰ্ছ তাৰপিছত যেটো পাষ্ট ইনডিফিনিট টেন্সত আছে তেন্তে কি ৱাজ ওয়ার ডেলিভাৰ্ড অল দ্য লেটাৰ্ছ ওয়ার ডেলিভাৰ্ড ইয়াতে সমাপ্ত কৰিলেও হ'ব বা বাই মি লিখিলেও হ'ব তাৰপিছত 2011 লৈ আহিছোঁ 2011তে প্ৰথম ভইচ চেঞ্জটো আহিছিল দ্য মেম্বাৰ ইলেক্টেড হিম ছেক্ৰেটাৰী দ্য মেম্বাৰ ছাবজেক্ট ইলেক্টেড ভাৰ্ব হিম টু অবজেক্ট তাৰপিছত ছেক্ৰেটাৰীটো কি ফেক্টিভ অবজেক্ট তো ফেক্টিভ অবজেক্ট লৈও মই এটা ভইচ চেঞ্জৰ ভিডিঅ' বনাইছিলোঁ যদি কোনোবাই সেইটো চোৱা নাই ভিডিঅ'টো চাই ল'ব তো কি আছে সাবজেক্টটো কি আছে দ্য মেম্বাৰ্ছ ইলেক্টেড ভাৰ্ব তাৰপিছত হিম টু অবজেক্ট তাৰপিছত ফেক্টিভ অবজেক্ট কি আছে ছেক্ৰেটাৰী তো কোন টেন্সত আছে সাবজেক্ট আছে ভাৰ্বৰ পাষ্ট ফৰ্ম আছে অবজেক্ট আছে তো এইটো পাষ্ট ইনডিফিনিট টেন্সত আছে আৰু কি আছে এক্টিভ ভইচ আছে তো ফেক্টিভ অবজেক্টে থাকিলে ডাবল অবজেক্টে থাকিলে যিকোনো এটা অবজেক্টে সাবজেক্ট হিচাপে ল'ব পাৰি কিন্তু ফেক্টিভ অবজেক্ট থাকিলে ফেক্টিভ অবজেক্টটোক সাবজেক্ট হিচাপে ল'ব নোৱাৰি কি যেটো অবজেক্ট সেইটো যেটো ডাইৰেক্ট অবজেক্ট সেইটো কি কৰিব লাগিব সাবজেক্ট হিচাপে ল'ব লাগিব তো এইটো কি হ'ব হি ৱাজ তাৰপিছত ইলেক্টেড তাৰপিছত যেটো অবজেক্ট বাকি থাকিল মানে ফেক্টিভ অবজেক্টটো ছেক্ৰেটাৰী হি ৱাজ ইলেক্টেড ছেক্ৰেটাৰী তাৰপিছত বাই দ্য মেম্বাৰ্ছ তাৰপিছত 2 নম্বৰলৈ গৈছোঁ 2 নম্বৰটো দিয়া আছে দ্য গ্ৰেণ্ড মাদাৰ লুকছ আফটাৰ দ্য চাইল্ড তো দ্য গ্ৰেণ্ড মাদাৰ আছে ছাবজেক্ট তাৰপিছত লুকছ আফটাৰ এইটো হ'ল গ্ৰুপ ভাৰ্ব তাৰপিছত দ্য চাইল্ড অবজেক্ট তো এইটো কোন টেন্সত আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভইচ আছে তো এইটো যেতিয়া এক্টিভ ভইচ আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ কি আছে এক্টিভ ভইচ আছে এইটো যেতিয়া পেছিভ ভইচ কৰা হ'ব তেতিয়া কি হ'ব অবজেক্টটো আহি ছাবজেক্ট হ'ব দ্য চাইল্ড is looked after by the grandmother তো প্ৰথমতে কি অবজেক্টটো সাবজেক্ট কৰিলোঁ তাৰপিছত টেবুলত থকা ভাৰ্ব এমিছাৰ ব্যৱহাৰ কৰিলোঁ তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লুক আছে ভাৰ্ব ইয়াৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি হ'ব লুকড তাৰপিছত গ্ৰুপ ভাৰ্ব আফটাৰ বহিল তাৰপিছত বাই লিখিলোঁ তাৰপিছত সাবজেক্টটো কি কৰিলোঁ অবজেক্ট কৰিলোঁ তাৰপিছত 2012 লৈ আহিছোঁ 2012ত কি এক্সাম্পল কি ভইচ চেঞ্জ আহিছিল প্ৰথম আহিছিল চিলড্ৰেন লাইক সুইটছ তো এক্টিভ ভইচ আছে আৰু কন্টেন্সৰ এক্টিভ ভইচ আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স সাবজেক্ট আছে ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম আছে অবজেক্ট আছে তো এইটো যদি পেছিভ ভইচ কৰা হ'ব কি হ'ব সুইটছ আর যেহেতু সাবজেক্ট কি আছে বহু বচন আছে সেইকাৰণে কি আর লিখিলোঁ তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লাইকড তাৰপিছত বাই চিলড্ৰেন তাৰপিছত বি নম্বৰলৈ গৈছোঁ বি নম্বৰত দিয়া আছে বাই হোম ক্যান দিছ বি ডান এইটো যেতিয়া এইটো কি আছে পেছিভ ভইচত আছে আকৌ কি ইন্ট্ৰোগেটিভ সেন্টেন্স আছে তো এটা নিয়মে আছিল হু দি যদি প্ৰশ্ন কৰা থাকে তেন্তে কি বাই হোম লিখিব লাগে তো ইয়াত কি লিখিব লাগিব হু তাৰপিছত ক্যান ডু দিছ হু ক্যান ডু দিছ তাৰপিছত 2014 লৈ আহিছোঁ
2014 কি এক্সাম্পল আহিছিল 2014 আহিছিল প্ৰথম accidents are caused by carelessness তো এইটো কি আছে পেসিভ ভয়েসত আছে কোন টেন্সৰ পেসিভ ভয়েস আছে প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সৰ সাবজেক্ট আছে তাৰপিছত এমিছাৰ আছে ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে বাই আছে অবজেক্ট আছে তাৰ মানে প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সৰ পেসিভ ভয়েস আছে তো এক্টিভ ভয়েসটো কোন টেন্সৰ লিখিব লাগিব প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সৰ লিখিব লাগিব তো প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সৰ লিখিলে কি হ'ব অবজেক্টটো আহি সাবজেক্ট হ'ব কেয়াৰলেছনেছ তাৰপিছত কজেছ হ'ব কাৰণ প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সৰ লিখিলে প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হলে ভাৰ্বৰ লগতে এছ বাই এছ যোগ হয় তো এছ যোগ কৰিলো কেয়াৰলেছনেছ কজেছ তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব এক্সিডেন্টছ তাৰপিছত বি নম্বৰ দি আছে হু ডিড দিছ ৱাৰ্ক অলপ আগতে হু দি কৰিলোঁ তো হু দি আৰম্ভ কৰা আছে তাৰপিছত ডিড দি প্ৰশ্ন কৰিছে তাৰপিছত দিছ ৱাৰ্ক কি আছে অবজেক্ট আছে তেন্তে হু দি প্ৰশ্ন কৰিছে আকৌ বাক্যটো কোন টেন্সত আছে ফাৰ্ষ্ট ইনডিপেন্ডেন্ট টেন্সত আছে তো হুৰ পৰিৱৰ্তে আমাৰ কি লিখিব লাগিব প্ৰথমতে বাই হোম লিখিব লাগিব লিখিব লাগিব তাৰপিছত নিয়ম মতে কি কৰিব লাগে অবজেক্টটো সাবজেক্ট কৰিব লাগে তো দিছ ৱাৰ্ক তাৰপিছত ফাৰ্ষ্ট ইনডিপেন্ডেন্ট টেন্সত কি টেবলেট থকা ভাৰ্ব ৱাজ এয়াৰ ব্যৱহাৰ কৰিব লাগে তো ৱাজ এয়াৰ ব্যৱহাৰ কৰিব লাগিব আৰু যেহেতু এইটো প্ৰশ্নবোধক বাক্য আছে আমাৰ পেসিভ ভয়েসটো কি প্ৰশ্নবোধক মানে ইন্টাৰোগেটিভ সেন্টেন্স আছে এইটো যেহেতু ইন্টাৰোগেটিভ সেন্টেন্স আছে পেসিভ ভয়েসটো আমাৰ কি ইন্টাৰোগেটিভ সেন্টেন্স কৰিব লাগিব সেইকাৰণে আমাৰ কি কৰিব লাগিব প্ৰথমতে হুৰ পৰিৱৰ্তে বাই হোম লিখিলো তাৰপিছত দিছ ৱাৰ্ক একচুৱেলি লিখিব লাগে তাৰপিছত কি ৱাজ এয়াৰ আহে দিছ ৱাৰ্কৰ লগত কি হ'ব ৱাজ হ'ব তো ৱাজটো আগত লিখিব লাগিব তাৰপিছত দিছ ৱাৰ্ক তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডিড আছে ডিডৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি হ'ব ডান বাই হোম ৱাজ দিছ ৱাৰ্ক ডান তো তাৰপিছত তো এয়াই আছিল ভইচ চেঞ্জৰ ওপৰতে প্ৰস্তুত কৰা ভিডিঅ'টো তো মই আকৌ এবাৰ সকলোকে অনুৰোধ কৰিম যে যদি কোনোবাই মোৰ ভইচ চেঞ্জৰ ওপৰতে প্ৰস্তুত কৰা ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'বোৰ চাই ল'ব কাৰণ সেইবোৰ তাতে কি আছে ডিটেইলছ ভইচ চেঞ্জ কেনেকৈ কৰিব লাগে আলোচনা কৰা আছে সেইবোৰ মানে জনা থাকিলে এইবোৰ খুবেই ইজি হ'ব তো সদশেষত আকৌ এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে কোনোবাই যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশ্যনটো পাই যায় আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব তো পিছত এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ' ইয়াতে সমাপ্তি কৰিছোঁ ধন্যবাদ।